যিখিনি এতিয়া উচ্ছেদ চলি আছে উচ্ছেদৰ তাৰ পৰিয়ালখিনি যাতে ইয়াত আহি ভাড়াতীয়া হিচাপে থাকি আকৌ ইয়াতে স্থায়ী বাসিন্দা হিচাপে যাতে হৈ নাযায় তাৰ কাৰণে আমাৰ দায়িত্ব আছে আপোনালোকৰ দায়িত্ব আছে ভাড়াতীয়া হিচাপে আপোনালোকৰ দায়িত্ব বেছি আছে আমাতকৈ বুজি পাইছে আপোনালোকে যদি আপোনালোক কিজানি ভাড়া ঘৰ আছে এই দিনত যদি কোনো মানুহ আহে আপোনালোকে তথ্য ভিত্তিতহে আপোনালোকে ভাড়া ৰুম দিব ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড NRC সেইবিলাক চাই ল'ব আপোনালোকে পইচা কেইটামানৰ কাৰণে আপোনালোকে ভাড়া নিদিব কাইলৈকে আপোনালোককে যদি পঠিয়াই দিয়ে আমিয়ে মাত মাতিব লাগিব জাতীয় সংগঠনবিলাকে মাত মাতিব লাগিব আপোনালোকৰ পক্ষত থাকিব আৰু এটা কথা যিখিনি মানুহ যে উচ্ছেদ কৰিছে সেই মানুহখিনি গৈছে ক'লে সেই মানুহখিনিতো ডিটেইলছটো লাগিব আমাক মানুহখিনি গৈছে না আচলতে চাওক আমাৰ একদম স্পষ্ট কথা অসমীয়া আধিপত্য থাকিব লাগিব আৰু আমি বিশেষভাৱে দেখা পালোঁ যে কেইদিনমানৰ পূৰ্বে এজন মিয়াই অসমৰ বায়ু পানী খাই ইয়াত মিয়ালেণ্ড বিচাৰিছে আমি সেইবাবে শংকিত হৈ আমি বিভিন্ন ভাড়াঘৰত থকা ভাড়াতীয়াসকলৰ নথিপত্ৰখিনি আমি চাইছোঁ যে তেখেতলোক প্ৰকৃত অসমীয়া হয় নে নহয় বা খিলঞ্জীয়া হয় নে নহয় সেই মিয়াসকলে এইখন আপোনালোকে জানে এই অসমখন বিশ্ব মহাবীৰ চিলাৰায় দেশ এইখন নৰনাৰায়ণৰ দেশ এইখন বীৰ লাচিতৰ দেশ এই দেশখনত যদি কোনোবা মিয়াই যদি কয় মিয়ালেণ্ড লাগে বুলি আমি থকা অৱস্থাত বিশেষকৈ সদৌ কোচাবংশী ছাত্ৰ সন্থা উজনি মধ্য সমিতি থকা অৱস্থাত তথা বীৰ চিলাই সেনা থকা অৱস্থাত আমি কোনো পধ্যে মানি লওঁ আমি ইয়াৰ পৰাই এই মিয়া সম্প্ৰদায়টোক আমি এটাই সকিয়নি দিব চেষ্টা কৰিছোঁ যে অসমত থাকিবলৈ হ'লে অসমীয়া ক'ব লাগিব আৰু মিয়ালেণ্ড যদি বিচাৰে ইয়াৰ পৰা অসমৰ পৰা তথা শিৱসাগৰৰ পৰা পিটি খেদোৱা হ'ব ইয়াত স্পষ্ট কথা প্ৰথমতে আপোনালোকক আজি জ্ঞাত কৰিব বিচাৰিছোঁ যে আমি এটা কথা অসমত এতিয়া বৰ্তমান অসমৰ যি পৰিস্থিতি যে বিভিন্ন চৰকাৰী মাটি বেদখল কৰি বিভিন্ন সন্দেহযুক্ত মানুহে আজি অসমৰ যি পৰিৱেশ লেতেৰা কৰি পঠিয়াইছে এই লেতেৰা কৰা কাৰ্যক আমি সদৌ কোচাবংশী ছাত্ৰ সন্থা উজনি মধ্য সমিতি আৰু চিলাই সেনাই আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আমি চৰকাৰক আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেধৰণৰ যিসমূহ আমাৰ মাটি আছে এই মাটিসমূহ যাতে আমাৰ কোনো ধৰণৰ মিয়া জাতিৰ দৰে এটা জাতিয়ে আজি গোটেই গ্ৰাসত পেলাই গোটেই অসমখন আজি তেওঁলোকে পৰিৱেশ বিনষ্ট কৰি পেলাইছে আজি আমি শিৱসাগৰত আমি আক্ৰাচুৰ আৰু চিলাই সেনা যৌথভাৱে আমি চৰজমিন তদন্ত কৰিছোঁ আজি বিভিন্ন ভাড়াঘৰত আৰু আমি তেওঁলোকক আজি চাইছোঁ তেওঁলোকক আজি কাগজ নথিপত্ৰসমূহ চাইছোঁ যে এইটো কাৰণে চাইছোঁ আজি আমাৰ সন্দেহ হৈছে যে আজি যিসমূহ অঞ্চলত আজি বেদখল মুক্ত কৰিবৰ কাৰণে চৰকাৰে উঠি পৰি লাগিছে সেই স্থানসমূহৰ পৰা বেদখলকাৰীসকল আজি ক'লৈ গৈছে আমাৰ প্ৰশ্ন হৈছে আমি চিন্তিত পৰিছোঁ যে সেই সন্দেহজনক মানুহখিনি কিন্তু আজি উজনি অসমৰ ফালে ৰাওনা হৈছে আজি আমি বিভিন্ন ভাড়াতীয়াসমূহত আজি চৰজমিন তদন্ত কৰিছোঁ আৰু তাত কিছুমান আমি সন্দেহজনক মানুহ আমি দেখিবলৈ পাইছোঁ আজি অসম চৰকাৰে যি উদ্যোগ লৈছে এই উদ্যোগ গোটেই নামনি অসম উজনি অসম বুলি নহয় সমগ্ৰ অসমতে আজি যি চৰকাৰী মাটি আছে চৰকাৰী মাটি বেদখলমুক্ত অতি সোনকালে কৰিব লাগে আৰু যিসকলক বেদখল বা সন্দেহযুক্ত মানুহ হিচাপে পাইছে এই মানুহসকলক অতি সোনকালে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিব লাগে অন্যথা বাংলাদেশ বা পাকিস্তানলৈ প্ৰেৰণ কৰিব লাগে আমাৰ স্পষ্ট কথা যে আমি অসমত অসমীয়াৰ স্বাভিমান জীয়াই থাকিবৰ কাৰণে আমি জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহ ঐক্যবদ্ধ হৈছোঁ আমাৰ এইখন সংগ্ৰাম কেৱল খিলঞ্জীয়া পক্ষত থাকিব আমাৰ অসমীয়াৰ জাতীয় সংস্কৃতি সাহিত্য ভাষাসমূহৰ ওপৰত যাতে কোনো ধৰণৰ কেতিয়াও বিৰূপ প্ৰভাৱ আহিব নোৱাৰে তাৰ কাৰণে কিন্তু আমাৰ স্থিতি স্পষ্ট যে আমি কোনো কাৰণতে অনা অসমীয়া বা বাহিৰাগত মিয়া জাতিক আমি কোনো কাৰণে পছন্দ দিওঁ আজি মিয়াসকলে মিয়ালেণ্ড দাবী কৰিব পৰা হৈছে অসমৰ বায়ু পানী গ্ৰহণ কৰি আজি অসমত থাকি তেওঁলোক আজি সন্দেহযুক্ত মানুহ আৰু তেওঁলোকে আহি পানি আমাক কৈছে যে আমি খিলঞ্জীয়া মানুহসকলক আমি সংখ্যালঘু কৰিব এই কথা কোনো কাৰণতে হ'ব নোৱাৰিব আমি মিয়াক ইয়াৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে যিকোনো কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম আমি চৰকাৰ প্ৰশাসনক আপোনালোকৰ জৰিয়তে আমি দাবী জনাইছোঁ যাতে অতি সোনকালে যিসকল উচ্ছেদিত পৰিয়াল আছে এইসমূহৰ ওপৰত নজৰ ৰাখক আৰু তেওঁলোক ক'ত গৈছে ক'ত থাকিছেগৈ সেই কথাখিনিৰ ওপৰত প্ৰশাসনে নজৰ ৰাখিবলৈ আমি আপোনালোকৰ জৰিয়তে জনালোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত